We want justice. Justice, justice. We want justice. Justice, justice. No justice, no this. RNYC long live. Long live, long live. Our Jatiya Jubo Porikhod Jindabad. Jindabad, jindabad. Nagjo dabe. Nagjo dabe, nagjo dabe. Saংবিধানিক অধিকার আমাক লাগিবই। লাগিবই, লাগিবই। সাংবিধানিক অধিকার আমাক লাগিবই। লাগিবই, লাগিবই। Justice, justice. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Our Jatiya Jubo Porikhod Jindabad. Jindabad, jindabad. সংবিধানখন আমি ভাৰতৰ প্ৰতিজন নাগৰিকে আমি এতিয়ালৈকে পালন কৰি আহিছোঁ আৰু এই সংবিধানৰ গণ্ডিত থকা প্ৰতিটো অনুচ্ছেদ আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে সংবিধান নিয়ম মানি আহিছোঁ। গতিকে সংবিধানত যিখিনি লিখা আছে অনুচ্ছেদ লিখা আছে সেই সংবিধানৰ অনুচ্ছেদত যি কথা লিখা আছে যি অনুচ্ছেদ লিখা আছে সেই অনুচ্ছেদৰ ধাৰা 246 ক ধাৰা আপোনালোকে জানে এই 246 ক ধাৰাত যি অসমৰ ভিতৰত জনজাতিসকলৰ যি সক্ৰিয় ৰাজ্য এই সক্ৰিয় ৰাজ্য দাবীটো লিখা আছে আৰু আমি ৰাভাসকলে আটাইতকৈ আজিৰ সময়ত সমসাময়িক আমাৰ কাৰণে জনজাতিসকলৰ সুৰক্ষাৰ কবচ বুলি ভাবি লৈছোঁ আমি ধৰি লৈছোঁ আৰু সেইটোৰ কাৰণে এই ৰাভাসকলৰ কাৰণে আমি সক্ৰিয় ৰাজ্য দাবী কৰিছোঁ আৰু এই সক্ৰিয় ৰাজ্যটোৱে আমাৰ ৰাভা অঞ্চলখনক সুৰক্ষিত কৰিব আৰু ৰাভাসকলৰ কাৰণে অধিক সুবিধাজনক আৰু ফেচিলিটিযুক্ত। গতিকে আমি আশা ৰাখিছোঁ যে এই ৰাভা অঞ্চলত আমাৰ কাৰণে স্বায়ত্তশাসিত ৰাজ্য মানে সংবিধান নিয়মটো অসম চৰকাৰে মানি ল'ব আৰু অন্যান্য বিভাগসকলে বা অন্যান্য জনগোষ্ঠীসকলেও আমাক এই ডিমাণ্ডটো যিহেতু তেখেতসকলে সমৰ্থন কৰি আছে গতিকে আমি আশা ৰাখিছোঁ অনাগত সময়ত অতি সোনকালে এই ৰাভাসকলৰ কাৰণে ৰাভা অঞ্চল স্বায়ত্তশাসিত ৰাজ্য আমাক প্ৰদান কৰিব লাগে এইটো আমাৰ দাবী। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।